জয়সাগৰ আৰু লাগিব 2 ঘণ্টামান চিনামৰা পাওঁতে ন আৰু কি হয় চিনামৰালৈ যাবলৈ মন নাযায় গম পাইনে ৰাইজসকল চিনামৰাত বহুত হেৰুৱালো মানুহো হেৰুৱালো নিজৰ জীৱনৰ বহুতখিনি বস্তু হেৰুৱাবলগীয়া হ'ল খালি এটা পালেও মোক পালে তুমি জন্ম হোৱাৰ পিছতে গুচি আহিছিলো চিনামৰাৰ পৰা বেটা তুমি তোমাৰ এবছৰ হৈছিলে তেতিয়া আমি গুচি আহিছিলো চিনামৰাৰ পৰা চিনামৰাত বহুত আঘাত পালো মনত খালি মোক পালে মানে মোক আঘাত পালে তোমাক কেলে আঘাত পাম আকৌ তুমি মোৰ নিজৰ ছোৱালী হয় মই জগিছোহে এতিয়া হয় নি এইজনী আমাৰ ডাঙৰজনী যোনটো কাম নাই কেলে তেনেকে কোৱা বাই দুইজনীয়ে গম পায় নে ৰাইজসকল লাগি থাকে দুইজনীয়ে মানে কি হয় ইজনীয়ে সিজনী লাগি থাকিব আৰু যেতিয়া ইজনী স্কুললৈ যায় সিজনী অকলশৰীয়া হৈ যায় এইখন চাওক প্লেনখন ইয়াত আহি থৈছে যে এইখন বনাবলৈ আৰম্ভ কৰিছে আৰু ন দেখিলেনে ৰাইজসকল এৰোপ্লেনখন আনি ইয়াত থৈছেহি আপোনালোক আহিব পাৰিব আমি এবাৰ চালোহি বাৰু ন আমাৰ চোৱা হ'ল বাৰু আৰু আপোনালোকক কি হয় চিনামৰাৰ বিষয়ে কৈছিলো ন চিনামৰা কি হয় আমাৰ নিজৰে ঘৰ আছিলে তাত নিজৰ মানুহ হেৰুৱালো তাত মোৰ শহুৰ দেউতাক হেৰুৱালো ন কেনে বেয়া লাগে মনত পৰে গ'লে মনত পৰে তেওঁলৈ ছোৱালীগতে ৰাখিছিলে নাই সেইকাৰণে বেছি মনত পৰে মানে কি হয় তেওঁৰ লগতে বেছিকে ঘূৰি ফুৰিছিলো সেইকাৰণে মনত পৰে মানুহজনৰ লগত ফুৰিবলৈ যোৱাই নাছিলো সেই সময়ত অকল সৰু দেউতাৰ লগতে ফুৰিবলৈ যাওঁ এতিয়া কি হয় মানে কয় না ডাঙৰ থাকিলে মানে মানুহৰ কি হয় সাহস থাকে এতিয়াই বুজি পাইছো যেতিয়া হেৰুৱালো যে ডাঙৰ মানুহৰ কিহৰ বাপেক মাক কিহৰ কাৰণে প্ৰয়োজন এতিয়া বুজি পোৱা হৈছো বুজি বহুত দেৰিকে পালো কিন্তু আগতে পাব লাগিছিলে আৰু হয়তো সুখত ৰাখিব পাৰিলোহেঁতেন য'তেই আছে ভালে থাকক সেইটোৱে দোৱা কৰোঁ আল্লাহতে